এয়া জুবিনদাৰ সমাধি ক্ষেত্ৰ। আপোনালোকে দেখিছে যিটো স্থানত মানুহখিনিয়ে শ্ৰদ্ধাঞ্জলি জনায়, তাত থকা যিখন মূল ফটো আছে, মূল ফটোখনৰ একদম কোলাতে এটা চৰাই শুই আছে। আৰু আমি এই দৃশ্যটো মন কৰিলোঁ কালি গোটেই ৩-৪ ঘণ্টা সমাধি ক্ষেত্ৰত আছোঁ, একদম চৰাইটো তাতেই থাকিলে। আৰু দ্বিতীয়তে চাওক, এইখন চিতা, যি স্থানত জুবিনদাক অন্ত্যেষ্টিক্ৰিয়া কৰা হৈছিল, সেই চিতাৰ আমি ছবিটো দেখুৱাইছোঁ। আপোনালোকে চাওক, তাত আৰু এটা চৰাই। কিবা কথাবোৰ কিবা ভাবিবলৈ কঠিন। আৰু জুবিনদাই চৰাই চিৰিকটি ভাল পাইছিল, প্ৰকৃতি ভাল পাইছিল, আৰু সেইবাবে মৃত্যুৰ পিছতো এনেধৰণেই চিতাত চৰাই, ফটোখনত চৰাই, কিবা অলৌকিক লগা কথাবোৰ আজি জুবিনদাৰ ক্ষেত্ৰত সম্ভৱ হৈ পৰিছে। আপোনালোকে চাওক, আমি কালি তাত ঘূৰিছোঁ, বহুতবাৰ চাইছোঁ, প্ৰত্যেকগৰাকী ব্যক্তি কান্দিছে। সেই কন্দাৰ মুহূৰ্তত এই ছবিবোৰ কিন্তু আৰু অধিক আৱেগিক কৰি তুলিছিল। এয়া চাওক, এইখন এখন ফটোখনত যিটো মূল ফটোখন আছে, মূল ফটোখনত এনেধৰণে এটা চৰাই বহু সময় ধৰি, যিমান সময় আমি সমাধি ক্ষেত্ৰত কটাইছোঁ, দুটা চৰাই তেনেধৰণেই আছে।